অসমীয়া গৌৰৱে ধ্বনি দিব পৰা এই সাহস তেওঁলোকৰ হ'ল অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা সংবাদকৰ্মীৰ ওপৰত। যদি তোমালোকে মাৰ গাখীৰ খাইছা তেনেহ'লে আমি অসমীয়া মানে সকলোকে মৰম কৰোঁ, আঁকোৱালি লওঁ। কিন্তু এতিয়া যদি কোনোবা অসমীয়া লবিয়ে ভাবিছে এওঁলোকে মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিব আৰু আমি হাতে হাত ধৰি বহি থাকিম, আমি কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই। আমি অসমীয়া জাতিয়ে কিন্তু মাৰিব জানো আৰু প্ৰয়োজন সাপেক্ষে মৰিব জানো, এই কথাটো স্পষ্টকৈ অসমীয়া লবিক আমি জনাই দিব বিচাৰিছোঁ। সমূহ ব্যৱহাৰিক আমি স্তব্ধ কৰি দিম, বন্ধ কৰি দিম। এইখন অসমত অসমীয়া শব্দ বুলি ধৰিব। অসমীয়াৰ হকে আমি যুঁজি যাম। আৰু যদি কোনোবা মহিলাজনে ভাবিছে আমি সহজ সৰল, আমাৰ সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি যদি ভাবে, আমি কিন্তু একদম লোৱা নাই, ভাবি ল'ব লাগে। আমাৰ ৰক্ষা নাই, এই কথাটো স্পষ্ট। অসমীয়া গৌৰৱে ধ্বনি দিব পৰা এই সাহস তেওঁলোকৰ হ'ল অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা সংবাদকৰ্মীৰ ওপৰত। যদি তোমালোকে মাৰ গাখীৰ খাইছা তেনেহ'লে আমি অসমীয়া মানে সকলোকে মৰম কৰোঁ, আঁকোৱালি লওঁ। কিন্তু এতিয়া যদি কোনোবা অসমীয়া লবিয়ে ভাবিছে এওঁলোকে মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিব আৰু আমি হাতে হাত ধৰি বহি থাকিম, আমি কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই। আমি অসমীয়া জাতিয়ে কিন্তু মাৰিব জানো আৰু প্ৰয়োজন সাপেক্ষে মৰিব জানো, এই কথাটো স্পষ্টকৈ অসমীয়া লবিক আমি জনাই দিব বিচাৰিছোঁ। সমূহ ব্যৱহাৰিক আমি স্তব্ধ কৰি দিম, বন্ধ কৰি দিম। এইখন অসমত অসমীয়া শব্দ বুলি ধৰিব। অসমীয়াৰ হকে আমি যুঁজি যাম। আৰু যদি কোনোবা মহিলাজনে ভাবিছে আমি সহজ সৰল, আমাৰ সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি যদি ভাবে, আমি কিন্তু একদম লোৱা নাই, ভাবি ল'ব লাগে। আমাৰ ৰক্ষা নাই, এই কথাটো স্পষ্ট।